নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডগ। বন্ধুসকল, কাইলৈ হ'বলৈ গৈ আছে অৰুণাচল প্ৰদেশৰ বৃহৎ উপহাৰ কুপনৰ খেল। আপোনালোকৰ বহুতে মোক কমেণ্ট কৰিব সুধি আছে যে এই খেলখনৰ টিকট আমি কেনেদৰে ল'ব পাৰিম। মই আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আপোনালোকে ভালদৰে চাই লওক। আৰু মই আজি আপোনালোকক বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'ম, সেই কথাখিনি আপোনালোকে ভালদৰে শুনি ল'ব। কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো হ'বলৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই ল'ব। তেতিয়াহে কিন্তু আপোনালোকে সকলোখিনি কথা বুজি পাব। আপোনালোক সকলোৱে চাগে গম পাইছে যে কাইলৈ এখন লটাৰী খেল আছে, যিখন লটাৰী খেলৰ টিকটৰ মূল্য হৈছে 500 টকা। আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এই লটাৰী খেলখনত 500 টকাত এখন লাখ থেকে 52 লাখ দিব পাৰে। বন্ধুসকল, মই এতিয়া আপোনালোকক এটা বহুত গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ, আপোনালোকে ভালদৰে শুনি লওক। আপোনালোকে প্ৰত্যেকখন খেলতে মোলৈ ফোন কৰে আৰু কয় যে 500 টকীয়া টিকট 300 টকাত দি আছে। কিন্তু এটা কথা মই ক'বলৈ ওলাইছোঁ, যিসকলে 500 টকীয়া টিকটটো 300 টকাত দিয়ে তেওঁলোকে কিন্তু লটাৰী খেলৰ যিখিনি পইচা সেই পইচাখিনি কমিটিক জমা নিদিয়ে। আমি তেনেকৈ ইমান কমত লটাৰী টিকট দিব নোৱাৰোঁ, কাৰণ আমি কমিটিক গোটেই পইচা জমা কৰিব লাগে। আৰু আপোনালোকক এইটো কথাও কওঁ যে আমি যিবিলাক খেলৰ টিকট বেচি থাকোঁ সেই টিকটবিলাকত বহুত এটা পইচা আমাক নিদিয়ে, এনেই কিবা এটা পইচা লৈ আমি সেই টিকটখিনি বিকোঁ। গতিকে আমি আপোনালোকক কেনেদৰে ডিছকাউণ্ট দিম। আপোনালোকে এটা কথা ভালদৰে জানি ল'ব যে যিসকল মানুহে বহুত ডিছকাউণ্ট দিয়ে তেওঁলোকে কিন্তু আপোনালোকৰ পইচাবিলাক গৈ কমিটিক জমা নকৰে, তেওঁলোকৰ গোটেইখিনি পইচা পকেটত সোমায়। আপোনালোকে 16 তাৰিখৰ খেলখনতে সকলোখিনি কথা গম পাইছেই। যিসকল মানুহে ফ্ৰড কৰিছিল, কম টকালৈ টিকট বেচিছিল, সেইসকলে কিন্তু যেতিয়া আপোনালোকে ৰাতি ফোন কৰিছে বা দিনত ফোন কৰিছে সেইসকল মানুহে কিন্তু আপোনালোকৰ ফোন ৰিচিভ কৰা নাছিল, ব্লক লিষ্টত ভৰাই দিছে, নহ'লে ফোন ছুইচ অফ কৰি থৈছে। আপোনালোকে মোলৈ ফোন কৰিছে, মোৰ ফোন আপোনালোকে 24 ঘণ্টাই পাব। কেনেবাকৈ যদি ভুলবশতঃ আপোনালোকৰ ফোন ৰিচিভ কৰিব পৰা নাই সেইটো কথা মই নাজানো, কিন্তু আপোনালোকে যিসকলে মোৰ পৰা টিকট লৈছে তেওঁলোকৰ ফোনো মই ৰিচিভ কৰোঁ আৰু যিসকলে টিকট মোৰ পৰা লোৱা নাই সেইসকলৰ ফোনো মই ৰিচিভ কৰোঁ। কাৰণ আমাৰ মনত কোনো খুঁত নাই, আমি যিমান পইচা কালেকশ্যন কৰোঁ টিকট বিকি সকলোখিনি পইচা কমিটিক জমা দিওঁ। গতিকে আপোনালোকে মোৰ পৰা যদি টিকট লৈ নিশ্চিন্ত মনে থাকিব পাৰে। বন্ধুসকল, যিসকল মানুহে ফেচবুকত পোষ্ট কৰি থাকে যে আমাৰ টিকট ইমান টকাত পাব, সেইসকল মানুহৰ পৰা কিন্তু আপোনালোকে ভুলতো টিকট নিকিনিব। কাৰণ টিকট লোৱাৰ পাছত তেওঁলোকে পইচাটো লৈ ল'ব, কিন্তু তেওঁলোকৰ ফোন ছুইচ অফ কৰি থ'ব আৰু আপোনালোকৰ মোবাইল নম্বৰ ব্লক লিষ্টত ভৰাই দিব। এইটো কিন্তু এটা সঁচা কথা, আপোনালোকে নিজেই হয়তো এই কথাটো অনুভৱ কৰিছে। গতিকে আপোনালোকে বহুত ভাবি চিন্তিহে লটাৰী টিকট ল'ব। বন্ধুসকল, কাইলৈ যিখন লটাৰী খেল হ'বলৈ আছে সেই লটাৰী খেলখনতো বহুত ভাল উপহাৰ আছে। আপোনালোকেও যদি ইচ্ছা কৰে এই খেলখনৰ যিমান লাগে সিমান টিকট ল'ব পাৰে। এইখন এখন বহুত ভাল খেল হ'বলৈ গৈ আছে, আপোনালোকে অলপো চিন্তা কৰিব নালাগে। আপোনালোকে যদি এই খেলখনত টিকট ল'বলৈ ইচ্ছা কৰে তেনেহ'লে মই এই ভিডিঅ'টো স্ক্ৰীনত আৰু ডিছক্ৰিপশ্যনত এটা লিংক আৰু এটা নাম্বাৰ দি দিছোঁ, সেইটো মোৰ পাৰ্চনেল নাম্বাৰ হয়। আপোনালোকে মোক 24 ঘণ্টাই এই নাম্বাৰটোত লগ পাব। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে বুজি পালে যে এই খেলখনত টিকট কেনেদৰে ল'ব লাগে আৰু আপোনালোকে এই খেলখনৰ টিকট কাৰ পৰা ল'ব নালাগে। গতিকে আপোনালোকে সাৱধান থাকক আৰু সুৰক্ষিত থাকক। ভিডিঅ'টো আৰু বন্ধুসকল বেছি দীঘলে নকৰোঁ, ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ' সৈতে, এতিয়ালৈকে বাই।